हेलो स्टूडेंट्स आजिर भिडिओत आलोचना करिम अनुशीलनी 2.2 3 नम्बरर पर आलोचना करिम अलरेडी 1 और 2 समाधान करि दिसु तोमालोके जदि चोवा नाइ चाइ लबा कि करिब लागे ते चोवा बहुपदবোৰ शून्य उलिवा और এই শূন্যবোৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰিব লাগে চোৱা 1 और 2 কৰি দিয়া হৈছে 3 নম্বৰটো কি দিয়া আছে 6x² - 3 - 7x এটো কৰিব লাগিব Number 3 6x² - 3 - 7x এই দিঘাত বহুপদটো কি উলিয়াব লাগে শূন্য উলিয়াব লাগে তাৰ কাৰণে কি কৰিব লাগিব চোৱা 6x² - 7x - 3 অৰ্থাৎ 7x আগত আনিব লাগিব কাৰণ যেটো দিঘাত বহুপদ আছিল x² + bx + c এটা আদৰ্শ ৰূপ হয় এটো দিঘাত বহুপদৰ গতিকে এনেকুৱা ফৰ্মত আনিব লাগিব এই x² প্ৰথমতে x² থাকিব লাগিব তাৰ পিছত x থাকিব লাগিব গতিকে 7x টো লাষ্টত গৈ আছে গতিকে এটো মাজত আনি লব লাগিব 6x² - 7x আৰু ধ্ৰুবক পদ যেটো দিয়া আছে c ৰ মানটো লাষ্টত লব লাগিব -3 তো হৈ গল এতে কি কৰিব লাগিব মধ্যম পদ বিভাজন উপপাদ্য অৰ্থাৎ মাজৰ পদটো 7x টো দুটা পদলৈ বিভাজন কৰিব লাগিব কেনেকৈ কৰিবা যেটো x² সহক আছিল 6 আৰু লাষ্টৰ যেটো সংখ্যা আছে 3 এই দুটা কি কৰিব লাগিব পূৰণ কৰিব লাগিব পূৰণ কৰিলে কিমান আহিব 18 আহে এতে কি কৰিব লাগিব 18 ৰ যেটো উৎপাদক বিশ্লেষণ কৰিবা 2 9 * 18 হ'ব এতে আৰু কিমান বাৰ যাব 3 বাৰ যাব অৰ্থাৎ এতে 2 এটা পালো 3 এটা পালো আৰু 3 এটা পালো এইবিলাক হয় মৌলিক উৎপাদক এতে এই মৌলিক উৎপাদক বিলাক তুমি এনেকৈ সজাব লাগিব যে হেই হজোৱা সংখ্যা দুটা যোগ বিয়োগ কৰিলে কিমান আহিব 7x ৰ সমান আহিব আৰু হেই সংখ্যা দুটা পূৰণ কৰিলে কিমানৰ সমান হ'ব লাগিব 18 ৰ সমান হ'ব লাগিব গতিকে তিনিটা সংখ্যা তুমি এনেকৈ সজাব লাগিব সোৱা 6x² মাইনাস এতে যদি 9x দিয়া হয় প্লাস 2x যদি দিয়া হয় -3 সোৱা 9x আৰু 2x -9x plus 2x এখিনি -9x ওপৰত 2x বাদ দিলে কি মানে -7x অৰ্থাৎ এনেকুৱা লিখাটো শুদ্ধ হৈছে আৰু 9 ৰ লগত যদি 2 তুমি পূৰণ কৰা কিমান পাবা 18 সমান পাবা অৰ্থাৎ এই 18 লগত মিলিব লাগিব অৰ্থাৎ পূৰণ কৰি 18 সমান হ'ব লাগিব আৰু যোগ বিয়োগ কৰাৰ পিছত অৰ্থাৎ 7x অৰ্থাৎ মাজৰ যেটো পদ আছে হেটো সমান হ'ব লাগিব 6x² - 9x plus 2x -3 অৰ্থাৎ 9x ৰ পৰা 2x বাদ দিলে কিমান আহিব আমাৰ 7x আহিব গতিকে এটো বিভাজন কৰি দিয়া হল এতিয়া এই প্ৰথম দুটাৰ পৰা কমন লব লাগিব আৰু লাষ্টৰ দুটাৰ পৰা কমন লব লাগিব 2x টো আগত লিখিলে হ'ব প্লাস 2x - 9x কৰিলে হ'ব একেই ভ্যালু আহিব সো এতে কি কমন লম সো 6x² - 9x মানে দুয়োটাতে যাতে ভাগ যায় এনেকুৱা এটা সংখ্যা লোৱা x তো থাকিবই নিম্নতম সংখ্যাটো লব লাগিব ইয়াতে 3x যদি কমন লোৱা হয় তেনেহলে ইয়াতে কিমান বাকি থাকিব আমাৰ 2x থাকিব কাৰণ 3 ৰ লগত 2 পূৰণ কৰা 6 x ৰ লগত x পূৰণ কৰা x² অৰ্থাৎ কমন লোৱাৰ পিছত তুমি পূৰণ কৰি চাবা ওপৰটোৰ লগত মিলিছে না নাই তাৰ পিছত ইয়াতে কিমান বাকি থাকিব যেহেতু 9x 3 লোৱা হৈছে ইয়াতে কিমান বাকি থাকিব 3 থাকিব কাৰণ 3 ৰ লগত 3 পূৰণ কৰিলে 9 অলৰেডি x ইয়াতে আছে গতিকে অনলি 3 থাকিব প্লাস ইয়াতে সোৱা ইয়াতে যেটো কমন লৈছে ইয়াতে হেটো কমন লাগিব 2x - 3 একেই সংখ্যাটো কমন লব লাগিব ইয়াতে তেনেহলে 2x - 3 ইয়াতে 2x - 3 এটা আছে গতিকে কোনো নাই তো 1 দিব লাগিব এটা একৰ লগত 2x পূৰণ কৰা 2x আৰু একৰ লগত 3 পূৰণ কৰা 3 গতিকে এটা কমন লোৱা হল এতে কি কৰিব লাগিব কমনৰ বাহিৰখিনি লব লাগিব এটা 3x + 1 কাৰণ 3x আৰু +1 বাহিৰত আছে এটা একবাৰ লম আৰু যেটো দুটা পদ সেম একেলগে আছে এটো দুইবাৰ আছে একবাৰ লিখিম 2x - 3 গতিকে এটো উৎপাদক কৰি লোৱা হল এতে কি কৰিব লাগিব শূন্যৰ লগত কম্পেয়াৰ কৰিব লাগিব যেহেতু বহুপদটো শূন্য উলিয়াব কৈছে আইদাৰৰ কৰিব পাৰা বা देयरफॉर গতিকে 3x + 1 = 0 আৰু এফালে লিখিম 2x - 3 = 0 এনেকৈ লিখিব লাগিব implies 3x = -1 + 1 হপলে গলে কি -1 0 পৰা -1 বাদ দিলে -1 ই থাকে और implies x ৰ মান কিমান আহিব -1/3 আহিব ওকে এফালে সোৱা 2x = -3 হপলে গলে +3 और implies x = কিমান আহিব ইয়াতে 3/2 আহিব ওকে देयरफॉर নিৰ্ণয় শূন্য দুটা -1/3 আৰু
3/2 বা কমা দিব পাৰা এটো হৈ গল বহুপদটো শূন্য এতিয়া কি কৰিবলে সম্পৰ্কটো উলিয়াব লাগিব দেয়াৰ নাও এতিয়া শূন্য দুটাৰ সমষ্টি শূন্য দুটা সমষ্টি কিহেৰে বুজোৱা হয় আলফা প্লাস বিটা শূন্য দুটা সমষ্টি আলফা প্লাস বিটা আৰু আলফা প্লাস বিটাৰ মান যেটো দিয়া আছে তো যোগ কৰিলে হল যোগ নকৰিলে হ'ব প্ৰথম দুটাত কৰি দিছিলো সো আলফা প্লাস বিটাৰ ফৰ্মুলা যেটো দিয়া আছে -b/a এটো হয় -b/a এটো ফৰ্মুলা মনত ৰাখিবা শূন্য দুটা সমষ্টি আলফা প্লাস বিটা -b/a এতে সো মাইনাস এটো ফৰ্মুলা মাইনাস বিৰ মান যেটো দিয়া আছে বিৰ মান কৰ পৰা উলিয়াবা এই যেটো বহুপদটো দিয়া আছে x অর্থাৎ ax² + bx + c অর্থাৎ বিৰ মান ইয়াতে কিমান দিয়া আছে 7 দিয়া আছে -7 দিয়া আছে গতিকে বিৰ মান -7 সো বিৰ মান -7 আৰু এই মাইনাসটো হল ফৰ্মুলাৰ মাইনাস তাৰপিছত এৰ মান কিমান দিয়া আছে x² হহক এৰ মান হয় গতিকে ইয়াতে কিমান দিয়া আছে 6 দিয়া আছে ওকে গতিকে এটা আমি কেনেকৈ লিখিম মাইনাস এতিয়া এটো ফৰ্মুলা মাইনাস আৰু -7 টো কি হয় -7 টো হয় আমাৰ -7x টো হয় x ৰ হহক গতিকে ইয়াতে কি লিখিব লাগিব ইয়াতে x ৰ হহক লিখিব লাগিব ওকে ইয়াতে কি লিখিলো আমি x ৰ হহক লিখিলো আৰু 6 টো হয় 6 কি হয় ইয়াতে সোৱা 6x² অর্থাৎ কি হয় x² হহক গতিকে ইয়াতে কি লিখিম আমি x² ৰ হহক ওকে x² হক হৈ গল শূন্য দুটা সমষ্টি হৈ গল এন্ড আৰু শূন্য দুটাৰ গুণফল উলিয়াব লাগিব শূন্য দুটাৰ পূৰণফল বা গুণফল উলিয়াব লাগিব শূন্য দুটা গুণফল কিহেৰে বুজোৱা হয় আলফা বিটা আৰু আলফা বিটা যেটো ফৰ্মুলা আছে c/a এটো মনত ৰাখিবা ইম্পৰ্টেন্ট এটা c/a c মানে হল যেটো লাষ্টৰ পদ দিয়া আছে ধ্ৰুবক পদটো ax² + bx + c অর্থাৎ c ৰ মান কিমান দিয়া আছে তাতে -3 দিয়া আছে গতিকে c ৰ মান ইয়াতে কিমান হ'ব -3 আৰু এৰ মান অৰ্থাৎ এর মান ইয়াতে যেটো আছিল এর মান অর্থাৎ ইয়াতে x² হহক দিয়া আছে x² হহক দিয়া আছে এর মান অর্থাৎ ইয়াতে কি দিব লাগিব 6 দিব লাগিব ওকে এর মান কিমান 6 এতিয়া এটো হহকৰ লগত সম্পৰ্কটো স্থাপন কৰিবলৈ -3 টোতে কি হয় এটো ধ্ৰুবক পদ হয় এটো কি হ'ব আমাৰ ধ্ৰুবক পদ আহিব আৰু 6 টো কি হ'ব x² হহক হ'ব 6 টো কি হ'ব x² ৰ হহক আগৰ নিচিনা x² হহক হ'ব গতে এটো সম্পৰ্ক স্থাপন হৈ গল therefore বহুপদৰ শূন্যবৰ আৰু হহকবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা হল therefore বহুপদৰ শূন্যবৰ হহকবোৰৰ মাজৰ সম্পৰ্ক স্থাপন কৰা হল গতিকে এইখিনিলৈকে आंसर এতিয়া সোৱা নাম্বাৰ 4 কি দি আছে 4u² + a2 এটা কৰিব লাগিব সো 4u² + a2 ইয়াতে c পদটো দিয়া নাই ইয়াতে c পদৰ মান কিমান হ'ব 0 ইয়াতে ডাইৰেক্ট আমি কমন ল'ব পাৰিম 4u ডাইৰেক্ট কমন হ'লে ইয়াতে u + 2 হ'ব কাৰণ 4 ৰ লগত u পূৰণ কৰা আৰু ইয়াতে u এটা আছে 4u² 4 ৰ লগত 2 পূৰণ কৰা কিমান আহিব 8 আহিব গতিকে ইয়াৰ পৰা ডাইৰেক্ট আমি কমন ললে এটো হৈ গল গতিকে ইয়াতে আৰু মধ্যম পদ বিভাজন উপপাদ্যটো প্ৰয়োগ কৰিব নালাগে কাৰণ ইয়াতে c ৰ মান দিয়া নাই গতিকে ডাইৰেক্ট ইয়াৰ পৰা therefore either or কৰিব পাৰো 4 = 0 ৰ লগত কম্পেয়াৰ কৰিম আৰু u + 2 = 0 ৰ লগত কম্পেয়াৰ কৰিম ওকে implies 4u = 0 u = কিমান আহিব 0/4 কাৰণ 4 ৰ লগত u পূৰণ হ'বলৈ গলে কি হ'ব হৰণ হ'ব u = 0/4 কিমান আহিব 0 or implies u = কিমান আহিব -2 আহিব কাৰণ হফালৰ আগত সমান আগত কি আছে +2 বাওফালে +2 পালে গলে কি হ'ব -2
গতিকে এইটো হৈ গ'ল মানটা আপ নহয় therefore নিৰ্ণয় শূন্য দুটা নির্ণয় শূন্য দুটা 0 -2 ওকে বা -2 0 আগত এনেকৈ লিখি ল'ব 0 -2 গতিকে নির্ণয় শূন্য দুটা -2 এতে কি কৰিব লাগিব নাও শূন্য দুটা সমষ্টি শূন্য দুটা সমষ্টি কি রে আলফা প্লাস বিটা মানে হল -b / a এটা ফর্মুলা -b বির মান ইয়াতে কিমান দি আছে সোয়া এটো বির মান হয় বির মান দি আছে 8 আর এর মান কিমান দি আছে সোয়া অর্থাৎ ই স্কয়ার যেটা হক দি আছে 4 এটো এর মান হয় গতি এটো 4 তে -8 তো কি হয় এটো ইওর মান হয় ইওর হক কি লিখিব লাগিব ইওর হক লিখিব লাগিব আর 4 তো কি হয় এটা ইউ স্কয়ারের হক ইউ স্কয়ার হক কারণ এতে ইউ স্কয়ার হক কিমান দি আছে 4 দি আছে এখানে হই গল আর শূন্য দুটার গুণফল উলিয়াব লাগিব এবার শূন্য দুটার গুণফল শূন্য দুটো গুণফল কি রে বোঝা হয় আলফা বিটা এটা শূন্য দুটো গুণফল আলফা বিটা যেটো ফর্মুলা দিয়া আছিল c/a গতিকে c অর্থাৎ এতে c এর মান কিমান দিয়া আছে c এর মান এতে দিয়া নাই গতিকে c এর মান এতে কি হবে 0 আর এর মান কিমান দিয়া আছে অর্থাৎ ইউ স্কয়ার হক কিমান দিয়া আছে 4 অর্থাৎ 0 তো কি হয় এটা ধ্রুবক পদ আর 4 তো কিমান হয় ইউ স্কয়ারের হক গতিকে এটা সম্পর্ক সত্যাপন হয়ে গেল লাস্ট লাইনটো লিখি দিব গতিকে বহুপদটো শূন্যৰ হকবৰ মাজৰ সম্পর্ক সত্যাপন করা হল তেসোয়া নাম্বার 5 যেটো দিয়া আছে t² - 15 3x² 6 দিয়া আছে 3x² - x - 4 সোয়া নাম্বার 5 যেটো দিয়া আছে t² - 15 সো এটা প্রথমতে কি করিব লাগিব t² - √15 যদি দিয়া হয় স্কয়ার যদি করা হয় সো স্কয়ার - b স্কয়ার হয়ে গেল অর্থাৎ যেটো ফর্মুলা আছে স্কয়ার - b স্কয়ার এর ফর্মুলাটো কি আছে তোমরা এটা মুখস্থ করে লবা a + b a - b এটা ফর্মুলা আছে স্কয়ার - b স্কয়ার অর্থাৎ √15 স্কয়ার রুট ক্যান্সেল এতে 15 থাকিল গতিকে 15 অর্থাৎ 15 তে এনেকৈ হজাই লব লাগিব অর্থাৎ স্কয়ার - b স্কয়ার ফর্মত লৈ লোৱা হল এতে সো এটা সহজ কৰি কৰিব পাৰিম স্কয়ার - b স্কয়ার এটো দি আছে এখানে লিখিব লাগিব a + b a - b এর মান কিমান t প্লাস b এর মান কিমান √15 আকৌ কি দিছে a - b এর মান কিমান t মাইনাস b এর মান কিমান √15 ওকে এখানে হৈ গল গতি ইয়াৰ পৰা উৎপাদক বিশ্লেষণ উৎপাদক এতে হৈ আহি গল তে কি কৰিব লাগিব দিয়াৰ ফৰ t প্লাস √15 = 0 এইফালে আহিব t minus √15 = 0 এনেকৈ আহিব or implies t = minus √15 কারণ এতে প্লাস হফলে গলে মাইনাস ঠিক একেদৰে t = এতে মাইনাস হফলে গলে প্লাস হ'ব প্লাস √15 therefore নির্ণয় শূন্য দুটা অর্থাৎ আলফা আর বিটা এটা হল আলফা এটা হল বিটা নির্ণয় শূন্য দুটা হব √15 কমা আর প্লাস √15 এটা হল আমার বহুপদৰ শূন্য এতে বহুপদৰ শূন্যৰ হহকবোৰৰ মাজৰ সম্পৰ্ক যেনেকৈ আগৰ নিচিনা এটা তোমালোকে প্ৰেক্টিস কৰি একেবাৰে ইজি তিনিটা অলৰেডি কৰি দিছো শূন্য দুটা সমষ্টি উলিয়াই লবা কন্ট্ৰোল লগত মিলি হেটো লিখি লবা তাই শূন্য দুটা গুণফল উলিয়াই লবা এই সেম পদ্ধতিতে ইয়াতে এটা তোমালোকে কৰিবা এখানে হৈ গল এখানে উলিয়াই দিছো শূন্য দুটা আহি গল গতিকে সম্পৰ্কটো এটো এনেই তোমালোকে কৰিব পাৰিবা এতিয়া সোয়া লাষ্টটো কৰি লাষ্টৰ যেটো দিয়া আছে নাম্বার 6 t²
তো কি আহিব চোৱা 3x² - x - 4 অৰ্থাৎ এইটো কি কৰিব লাগিব বহুপদটো শূন্য উলিয়াব লাগে আৰু সহগৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে তেনে এই x² + bx + c এনেকুৱা ফৰ্মত আছে গতিকে x² হওক কিমান 3 ইনটু যেটো ধ্ৰুবক পদ c ৰ মান দি আছে 3 ইনটু 4 কিমান হ'ব 12 অৰ্থাৎ কি কৰিব লাগিব এতিয়া এই 12 ৰ মৌলিক উৎপাদক কৰিলে কিমান পাম 2 6 2 3 অৰ্থাৎ ইয়াতে সংখ্যা তিনিটা পালো 2 2 3 অৰ্থাৎ এই যে তিনিটা সংখ্যা আছে এই সংখ্যা তিনিটা এনেকৈ তুমি এৰেঞ্জ কৰাবা যাতে যোগ বিয়োগ কৰিলে কিমান আহিব আমাৰ x ৰ সমান অৰ্থাৎ 1x ইয়াতে x ৰ আগত কি আছে 1 আছে অৰ্থাৎ এটা x ৰ সমান হ'ব আৰু পূৰণ কৰিলে কিমান হ'ব লাগিব 12 ৰ সমান হ'ব লাগিব ওকে গতিকে সোয়া অর্থাৎ এতে মধ্যম পদ বিভাজন উপপাদ্যটো প্রয়োগ কৰি অর্থাৎ মাজৰ পদটো দুটা পদলৈ বিভাজন কৰিব লাগিব এতে 3x² এতে সোয়া যেহেতু 12 হ'ব লাগিব 12 হ'বলৈ হলে ইয়াতে যদি -4x + 3x যদি কৰা হয় সোয়া -4x + 3x যদি কৰা হয় কাৰণ ইয়াতে -1x থাকিব লাগিব তে -4x আৰু +3x 4x ৰ পৰা 3x বাদ দিলে কিমান আহিব -x আহিব কিয় বাদ দিব লাগিব সোয়া কাৰণ -4x আছে +3x আছে -4x আৰু +3x গতি ইয়াতে কি -8x থাকিব সেই কাৰণে -4x + 3x -x হল আৰু 4 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব আমাৰ 12 ৰ সমান হ'ব গতিকে এইটো লোৱাটো শুদ্ধ হৈছে আৰু মাইনাস কিমান দি আছে 4 ওকে এটো হৈ গল চাৰিটা পদ হৈ গল এতে কি কৰিম প্ৰথম দুটাৰ পৰা কমন লব লাগিব লাষ্টৰ দুটাৰ পৰা কি লব লাগিব কমন লব লাগিব তেনেহলে সোয়া এতে 3x² - 4x তেনেহলে এতে কমন লবলৈ হলে কি কৰিব লাগিব এই 3x টো যদি আগত আনা হয় সোয়া 3x² + 3x - 4x - 4 অর্থাৎ এনেকৈ হজাই ললো এতিয়া এই দুটা পৰা কমন লোৱা হ'ব কি কমন লম 3x যদি কমন লও বাকি থাকিব x + 3 এটো বাকি থাকিব 3x ৰ লগত x পূৰণ কৰা 3x² 3x ৰ লগত অৰ্থাৎ 3 আছে গদিয়াতে কি আহিব 1 আহিব এটা সৰি ইয়াতে 1 3 ৰ লগত 1 পূৰণ কৰিলে 3 ইয়াতে কিমান কমন লও 4 কমন লোৱা 4 কমন ললে x + 1 আহিব কাৰণ ইয়াতে x + 1 লৈছিলে ইয়াতে x + 1 হ'ব লাগিব এতে মিলাইছোৱা 4 ৰ লগত x পূৰণ কৰা 4x 4 ৰ লগত 1 পূৰণ কৰা 4 মাইনাস প্লাস ইয়াতে কি মাইনাস অর্থাৎ লগত মিলিব লাগিব ইয়াতে মাইনাস আছে ইয়াতে মাইনাস দিলে ভুল হ'ব কাৰণ ইয়াৰ আগত এটা মাইনাস আছে মাইনাসৰ প্লাস ইয়াতে কি আহিব মাইনাস আহিব ওকে এইখিনি ক্লিয়াৰ হল এতিয়া সোয়া যেটো কমনৰ বাহিৰৰখিনি 3x - 4 এইখিনি এটা আৰু কমনৰ ভিতৰৰখিনি x + 1 অৰ্থাৎ এই দুটা আছে এটা ললো x + 1 হৈ গল therefore কি কৰিব লাগিব শূন্য উলিয়াব লাগিব 3x - 4 = 0 और x + 1 = 0 और implies 3x = 4 और implies x = কিমান আহিব 4/3 তো ডিভাইড হ'ব ইফালে x = 0 - 1 और implies x = -1 0 পৰা -1 বাদ দিলে -1 থাকে therefore নির্ণয় শূন্য দুটা therefore নির্ণয় শূন্য দুটা কি হ'ব এটা 4/3 আহিব আৰু এটা কি আহিব -1 আহিব গতিকে নির্ণয় শূন্য দুটা হৈ গল এতিয়া আগৰ নিচিনাকৈ শূন্য দুটা সমষ্টি উলিয়াই লবা শূন্য দুটা গুণফল উলিয়াই সহগৰ মাজৰ সম্পৰ্কটো স্থাপন কৰিব পাৰিবা গতিকে এখিনি হৈ গল গতিকে সোয়া অনুশীলনী 2.2 ৰ 1 নম্বৰৰ গতিকেইটা সমাধান কৰি দিলো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি 2 আৰু 3 যেটো দি আছে এই সম্পৰ্কে আলোচনা কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা